যেতিয়া গাঁওবিলাক ক'তো ভাল হৈ থকা নাই, সমস্ত গাঁও নষ্ট হৈ গৈছে এটা কথা কাৰণে, শিক্ষক শিক্ষয়িত্ৰীসকলৰ গাটো কম দুখ জগৰ নহয়। ক'ৰবাৰ পৰা চিলেবাছ এখন দিছে, কিতাপ কেইটামান দিছে, তাতে মৰণা মাৰি কেনেকৈ ল'ৰাকেইটা সৰহকৈ নম্বৰ পাওঁ সেইখনকে মৰণা মাৰি থাকে। সেইটো মানসিক চৰিত্ৰটো ঠিক থকাহেঁতেন পিতেকে বাপেকক, বাপেকে পিতেকক হত্যা কৰিব নোৱাৰে। আজিকালি শিক্ষা যিটো, শিক্ষাটো কিমান জানিলেতো কথা নহয়, কিমান নম্বৰ পালেতো কথা। গান গাবলৈ বৰ সাহিত্যিক হ'ব নালাগে, গান গাবলৈ সাহিত্যৰ বৰ কৰ্কৰীয়া শব্দ দৰকাৰ নাই। আজি মোৰ তৃতীয় দিন এই মঞ্চখন উদ্বোধন কৰোঁতে মই ইয়াত উপস্থিত আছিলোঁ। তেতিয়া মই এষাৰ কথা কৈছিলোঁ যে অম্লানজ্যোতি নামৰ ল'ৰাজনক যদি অসমৰ বাহিৰলৈ উলিয়াই নিব লাগে তেতিয়াহ'লে এই গোটেই মঞ্চটো বাহিৰলৈ উলিয়াই নিয়ক। আৰু আজি বাহিৰলৈ নিয়া যিটো প্ৰক্ৰিয়া, এইটো দেখি মই সন্তোষ হৈছোঁ। এই তেলিয়াল গাঁওখন আচলতে হামচৰীয়া সকলো গাঁৱতকৈ এখন উন্নত গাঁও। যিখন গাঁৱত নাৰ্চাৰী আছে, যিখন গাঁৱত কম্পিউটাৰ ৱৰ্ল্ড আছে, যিখন গাঁৱত ফাষ্ট ফুডৰ দোকান আছে, যিখন গাঁৱত ভাল কাপোৰৰ দোকান আছে, যিখন গাঁৱত বেকাৰী আছে, যিখন গাঁৱত গাঁও উন্নয়ন সমিতি আছে, যিখন গাঁৱত যুৱক সংঘ আছে, যিখন গাঁৱত মহিলা সমিতি আছে, আৰু যিখন গাঁৱত মইনা পাৰিজাত আছে, আৰু যিখন গাঁৱত নৃত্য গীতৰ বিদ্যালয় আছে, এই গাঁওখন বাস্তৱিকতে শলাগিবলগীয়া গাঁও। ওচৰ চুবুৰীয়া এনেকুৱা গাঁও পাবলৈ বৰ দুৰুহ, ওচৰ চুবুৰীয়া এনেকুৱা গাঁও পাবলৈ বৰ কষ্টকৰ। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ, মই ওচৰৰে মানুহ, এইখন গাঁৱত বোধ হয় ৰাগিয়াল বস্তুৰ প্ৰচলন নাই। থাকিলেও চুৰ চাৰি কৰি ক'ৰবাত কিবা হ'ব পাৰে, কিন্তু অন্য গাঁওবিলাকৰ তুলনাত ইয়াত নিশ্চয় সেই বস্তুটোৰ প্ৰচলনটো বহুত কম। কাৰণ মই বিভিন্ন সংক্ৰান্তত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মই ঘূৰি দেখিছোঁ, যেতিয়া গাঁওবিলাক ক'তো ভাল হৈ থকা নাই, সমস্ত গাঁও নষ্ট হৈ গৈছে এটা কথা কাৰণে, সেইটোৱে হ'ল ৰাগিয়াল বস্তু সেৱন। আৰু এই মহিলাগৰাকী, তেওঁৰ নাম কি, ৰিম্পী, এই ৰিম্পী নামৰ মহিলাগৰাকীয়ে একক প্ৰচেষ্টাৰে যি নৃত্য গীতৰ বিদ্যালয় চলাই আছে আৰু শিশুসকলৰ সৰ্বাংগী উন্নতিৰ কাৰণে তেওঁ মইনা পাৰিজাত চলাই আছে, তেওঁক এই গাঁৱৰ আৰু বোৱাৰীয়েও সহায় কৰা অত্যন্ত দৰকাৰ। তেওঁ দুটা অতি মহৎ কাম কৰি আছে ঘৰৰ ভিতৰত থাকি। আমি বোৱাৰীবিলাকে কি কৰোঁ সাধাৰণতে, মোবাইল চাওঁ আৰু প্ৰয়োজন হ'লে ভাতকেইটা ৰান্ধি দিওঁ, নহ'লে শাহুৱে ৰান্ধে, শাক পাচলি শাহুৱে কাটে। আমাৰ বোৱাৰীবিলাকৰ এতিয়া কাম নাই। গতিকে বোৱাৰীবিলাকে ৰিম্পী নাথৰ ওচৰলৈ ওলাই যাওক, ওলাই গৈ নিজেও শিকক, লোককো শিকাওক, তেতিয়া খুব ভাল হ'ব। এতিয়া কথা হ'ল যিটো নৃত্যটো হ'ল ছন্দবদ্ধভাৱে শৰীৰটো লয়লাস কৰাটোৱে হ'ল নৃত্য। তাত ছন্দ থাকিব লাগিব, ছন্দবদ্ধভাৱে যি শৰীৰটো চালনা কৰিব পাৰে, সেইটোৱে নৃত্য। মুখ্যতঃ নৃত্য এটাই আছিলে, আজিকালি ভাগ ভাগ হৈ বহুত নৃত্য হৈ গ'ল। বিষ্ণু ৰাভাৰ গীত গাই পেলাই গোৱা গানটোক নৃত্যটোক কয় সৃষ্টিশীল নৃত্য, ভূপেন হাজৰিকাৰ গানটো গাই গোৱা নৃত্যক কয় আধুনিক নৃত্য, শংকৰদেৱৰ গীতটো গাই পেলাই কৰা নৃত্যক কয় শংকৰী নৃত্য। গতিকে সমস্ত নামাকৰণটো আমি ফালি ফালি উলিয়াই আনিলোঁ।
যাই হওক, নৃত্যই মানুহৰ শৰীৰ সবল কৰে আৰু অন্তৰখন শুদ্ধ কৰে। শৰীৰ সবল নহ'লে নৃত্য কৰিব নোৱাৰে, আৰু অন্তৰখন যদি শুদ্ধ নহয়, পৰিষ্কাৰ নহয়, তেতিয়াহ'লেও প্ৰাণ ঢালি নৃত্য কৰিব নোৱাৰে। গতিকে নৃত্যই শৰীৰ সুস্থ কৰাৰ লগতে মনো সুস্থ কৰে, আৰু সুস্থ মন এটাৰ মাজতহে সকলো সংস্কৃতিয়ে বাহ লয়। অসুস্থ মনৰ মাজত সংস্কৃতিয়ে বাহ ল'ব নোৱাৰে, কাৰণ তেওঁৰ মনটোৱে অসুস্থ। আজিৰ যুগটো কি হৈছে, মানুহৰ যিটো মানসিক চৰিত্ৰ, এই চৰিত্ৰটোতো নাই এতিয়া। সেইটো মানসিক চৰিত্ৰটো ঠিক থকাহেঁতেন পিতেকে পিতেকক হত্যা কৰিব নোৱাৰে, স্বামীয়ে পত্নীক হত্যা কৰিব নোৱাৰে, পত্নীয়ে স্বামীক হত্যা কৰিব নোৱাৰে। এইটোৱে প্ৰমাণ কৰিছে যে মানুহৰ যিটো মানসিক স্বাস্থ্য, এই স্বাস্থ্যটো ৰোগীয়া হৈ গ'ল। আৰু এই ৰোগীয়া যদি এখন অন্তৰে সৈতে নৃত্য শিকিবলৈ অহা হয়, তেতিয়াহ'লে নৃত্যটো পৰিস্ফুট হৈ প্ৰকাশ নহ'ব। আজিকালি সংস্কৃতি শুনিবলৈ বেয়া। আজিকালি যিবোৰ সংস্কৃতিবান মানুহ ঢেৰ দেখা পাইছোঁ, তেওঁলোকে আচলতে ৰাগিয়াল বস্তু সেৱন নকৰিলে, এইসকলে বেয়া পাব নালাগে, সকলোকে কোৱা নাই মই, ৰাগিয়াল বস্তু সেৱন নকৰিলে তেওঁলোকে এইবিলাক কৰিব নোৱাৰে। ভাৱৰীয়াই ৰাগিয়াল বস্তু সেৱন নকৰিলে ভাওনা কৰিব নোৱাৰে, ঢুলীয়াই ৰাগিয়াল বস্তু সেৱন নকৰিলে ঢোল বজাব নোৱাৰে। কি হ'ল কথাটো? আচলতে মানসিক চৰিত্ৰটো, মানসিক অৱস্থাটো এনেকুৱা ধৰণে স্খলন ঘটিল, যাৰ ফলত সমাজত থকা যিবোৰ বিধি ব্যৱস্থা, সমাজত থকা যিবোৰ নীতি নিয়ম, সমস্ত উলংঘা কৰি এতিয়া মানুহ আগবাঢ়িবলৈ ধৰিছে। আৰু ক'লৈ আগবাঢ়িছে সেই আগবঢ়াজনেও ক'ব নোৱাৰে, সুধিব নোৱাৰে। কাৰণ এটা কথা চাব লাগে যে একোজন মানুহৰ পাছফালে এইখিনি মানুহ থাকে, এটা সভ্যতা থাকে আৰু এটা সংস্কৃতি থাকে। সেই মানুহজনে যদি ক'ৰবাত স্খলন ঘটে, তেতিয়াহ'লে সেই সভ্যতা, সংস্কৃতি আৰু সেই মানুহখিনি খালত পৰি যাব। গতিকে যিসকল নেতৃস্থানীয় মানুহ, যিসকলে সমাজৰ নেতৃত্ব লয়, সেইসকলে চাব লাগিব যে তেওঁ বগা পোচাকটোত যাতে দাগ নপৰে, আৰু দাগ পৰিলে সমাজখনৰ তেওঁ পাছফালে থকা সমাজখন, তেওঁ পাছফালে থকা সভ্যতাটো, তেওঁ পাছফালে থকা সংস্কৃতিটো আচলতে দুৰ্যোগ ঘটিব আৰু খালত পৰিব। এই সংস্কৃতি কৰিবলৈ আচলতে যিটো সাধনা লাগে, কৃষ্য সাধনা, এই কৃষ্য সাধনা কৰিবলৈ এটা পৰিৱেশ লাগিব, আৰু পৰিৱেশটো নহ'লে এই কৃষ্য সাধন কেতিয়াও হ'ব নোৱাৰে। আৰু কৃষ্য সাধন নহ'লে আচলতে এনেকুৱা ধুনীয়া একোটা সিহঁতি নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে। নৃত্যটোৰ ইতিহাস ঢেৰ ইতিহাস। তাণ্ডৱ নৃত্য আজি যিটো হ'ব, এইটোৰ ইতিহাসটো হ'ল শিৱৰ তাণ্ডৱ নৃত্য। ভূপেন হাজৰিকাৰ গীতৰ যিটো লাস্য নৃত্য, সেইটো আহিলে লাস্য পাৰ্বতীৰ পৰা। গতিকে এইদৰে ঢেৰ ইতিহাস আছে, আৰু সেই ইতিহাস সুঁৱৰিয়ে আমি এইবিলাক নৃত্য গীতবিলাক কৰোঁ। মানুহ তাকৰ হৈছে, আৰু পাছত সৰহকৈ হ'ব বুলি মই ভাবিছোঁ। কাৰণ এতিয়া ৰ'দৰ কাৰণে মানুহ হয়তো অহা নাই। ৰ'দ জাক এৰিলে মানুহ নিশ্চয় আহিব, ঠাণ্ডা কাল, আৰু নৃত্য চাবলৈ আহিব। মানুহে সদায় দেখি থকা গছ পাতটিও ছবি হ'লে ভাল হৈ পৰে, সদায় শুনি থকা সৰু কথাটিও গীত হ'লে মন টানি ধৰে। সৰু কথা, কিন্তু তাকে যেতিয়া ছন্দবদ্ধ কৰি এটা ৰিডিমত, এটা লয়ত যেতিয়া গাই দিব, সেইটোৱে মানুহক আকৰ্ষণ কৰে। সেইকাৰণে গান গাবলৈ বৰ সাহিত্যিক হ'ব নালাগে। গান গাবলৈ সাহিত্যৰ বৰ কৰ্কৰীয়া শব্দ দৰকাৰ নাই। গান গাবলৈ সুমধুৰ কিছুমান শব্দ সুমধুৰভাৱে প্ৰকাশ কৰিব পাৰিলেই আচলতে গীতটো হয়, আৰু সেই গীতটোৱে মানুহক আকৰ্ষণ কৰে। ভূপেন হাজৰিকাৰ গীতবোৰ মন কৰিব লাগে।
তাততো কোনো টান শব্দ ভাষা নাই, কোনো একো নাই, চব সৰ্বসাধাৰণ ভাষা। আৰু তাৰ মাজেদিয়ে আচলতে তেওঁ গোটেই সমাজখনক দাঙি ধৰিলে। আৰু এতিয়াও আমাৰ নৃত্য গীতে সমাজখনক দাঙি ধৰিবলৈ যত্ন কৰিব লাগিব। আৰু তেতিয়া এই প্ৰয়াসৰ সফলতা আহিব। আৰু এই নাচনীসকল সৰু সৰু ছোৱালী অকল নাচিলেই নহ'ব, মূল কথা হ'ল শিক্ষা আহৰণ কৰিব লাগিব। আৰু শিক্ষা আহৰণটোৱে মূল বস্তু। আৰু মই এজন মানুহৰ কথা কওঁ, চন্দ্ৰ কলিতা, বহুতে নাজানে। তেওঁ চেলেং চাদৰ পাগুৰি মাৰি থাকে, ধুতি পঞ্জাবী পিন্ধে। ব্ৰিটিছৰ দিনত তেওঁ কটন কলেজৰ ইংৰাজী প্ৰফেচাৰ। ধুতি পঞ্জাবী আৰু পাগুৰি মৰাৰ কাৰণে তেওঁ দৰমহাৰ পৰা 50 টকা ব্ৰিটিছ চৰকাৰে কাটি দিয়ে। কিন্তু তেওঁ ধুতি পঞ্জাবী আৰু পাগটো নেৰিলে। শেষত আহি তেওঁ তিয়কত হোৱা কলেজখন পাতিবলৈ অধ্যক্ষ হ'লে ৰিটায়াৰ হৈ আহি। তেতিয়া তেওঁক এখন সভালৈ মাতিবলৈ গ'লোঁ। আহিলে তেখেত, আহি খোলটো বজাই যিটো গুৰুঘাট মাৰিলে, তাত থকা বায়নবিলাকে জিভা মেলি দিলে। তেওঁক প্ৰকাশ কৰিছে কি, তেওঁক শিক্ষাটোৱে যে আমুক প্ৰিন্সিপালে ইমান ধুনীয়া খোল বজায়, আমুক শিক্ষকে ইমান ধুনীয়া গান গায়। সেইকাৰণে মূল বস্তুটো হ'ল শিক্ষা। তাৰ ওপৰত ভিত্তি কৰিহে বাকীবোৰ বস্তু প্ৰকাশিত হ'ব। শিক্ষা যদি নহয়, ক'ৰবাৰ হাবি মাজত সোমাই থাকিব লাগিব, কোনেও টানি নিনিয়ে। গতিকে মূল বস্তুটো হ'ল শিক্ষালৈ জিলিকিব লাগিব। আৰু সেই জিলিকা মানুহটোৱেহে মানুহজনীয়ে আচলতে এনেকুৱা গীত সংগীত কৰি নাম উজ্বলাব পাৰিব। নহ'লে আচলতে এতিয়া কিমান শিল্পী আছে, পথাৰত গান গোৱা শিল্পী ঢেৰ আছে। হাবিৰ মাজত হুঁচৰি বজাই গান গোৱা একদম ধুনীয়া ধুনীয়া শিল্পী আছে। মহৰ পিঠিত উঠি ধুনীয়া ধুনীয়া গীত গোৱা শিল্পী আছে। কিন্তু ক'ত আদৰ হৈছে সেইবিলাকৰ আদৰ নোহোৱাৰ মূল কাৰণটো হ'ল তেওঁলোকৰ শিক্ষা নাই। গতিকে তেওঁলোকক মানুহে পিক আপ কৰা নাই, বুটলি লোৱা নাই। সেইকাৰণে মূল বস্তুটো হ'ল শিক্ষা। এই প্ৰতিযোগীসকলক মোৰ আহ্বান যে শিক্ষা গ্ৰহণ কৰিব লাগে, ভালকৈ কৰিব লাগিব। আজিকালিতো শিক্ষাটো বহুত দিগদাৰ হৈ গৈছে। মই এটা সমীক্ষা চলাইছিলোঁ, আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চ এখন আছে, তাত আমি স্নেহাশিক বুলি এটা অনুষ্ঠান পাতোঁ। এইবাৰ ঠিক কৰা হ'ল যে মেট্ৰিকত 75 আৰু হায়াৰ ছেকেণ্ডেৰীত 85 পোৱা নম্বৰৰ ল'ৰা ছোৱালীক স্নেহাশিক প্ৰদান কৰা হওক। ছেক্ৰেটৰীয়ে গোটেই স্কুল কলেজবোৰ ঘূৰি দেখিলে প্ৰায় 28টা নে 29টা তেনেকুৱা ল'ৰা ছোৱালী ওলালে মেট্ৰিকত। তেতিয়া মই ক'লোঁ যে এটা ল'ৰাক 500কৈ 28 পাঁচ কিমান হ'ব, পইচা ক'ত পাবা? গতিকে সদ্যহতে এইটো স্থগিত ৰাখা। মই এই কথাটো এইকাৰণে কৈছোঁ যে আজিকালি শিক্ষা যিটো, শিক্ষাটো কিমান জানিলে এইটো কথা নহয়, কিমান নম্বৰ পালে এইটো কথা। সি কিমান জানিছে, তাৰ মৌলিক চিন্তা কিমান হৈছে সেইটো কথা নহয়। এতিয়া কথা হ'ল সি নম্বৰ কিমান পালে, 90% পালে নে নাই। আৰু 90% পোৱাৰ পাছত তাৰ পৰৱৰ্তী জীৱনটো কি হৈছে, তাৰ পাছৰ জীৱনটো কি হৈছে? হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন হৈছে। তবে কি? আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে চাগে ইয়াত। শিক্ষক শিক্ষয়িত্ৰীসকলৰ গাটো কম দুখ জগৰ নহয়। ক'ৰবাৰ পৰা চিলেবাছ এখন দিছে, কিতাপ কেইটামান দিছে, তাতে মৰণা মাৰি কেনেকৈ ল'ৰাকেইটাক সৰহকৈ নম্বৰ পাওঁ সেইখনকে মৰণা মাৰি থাকে। তাৰপৰা যে কিবা সৃজনী প্ৰতিভা কিছুমান সৃষ্টি কৰিব লাগে, তাৰপৰা যে কিবা মৌলিক চিন্তা কিছুমান সৃষ্টি কৰিব লাগে, এই ভাৱনাটো আমাৰ শিক্ষকসকলৰ নাই। সেই চিলেবাছটোতে মৰণা মাৰি মাৰি কেনেকৈ ল'ৰাকেইটাক 90% পোৱাওঁ। 90% পোৱালা, তাৰপিছত কি হ'ব? যেতিয়া মৌলিকতা নাই তেতিয়া নম্বৰে কাম নকৰে। গতিকে নৃত্যটো যেতিয়া মৌলিকতা নাই, এনে ওপৰতে কিবা এটা কৈ দিছে, সেইটো নৃত্যই কাম নকৰে। তাত মৌলিকতা থাকিব লাগিব।
আৰু সেই মৌলিকতাটো অকল নৃত্যতে নহয়, শিক্ষাতে নহয়, সকলোতে সেই মৌলিকতাটো থাকিব লাগিব। আৰু মই দীঘলীয়া কথা নকওঁ, প্ৰতিযোগিতা আৰম্ভ কৰক। ইয়ালৈ আহিবলগীয়া হ'ল আৰু আহি ভালেই লাগিছে। অভিভাৱকসকল আহিছে, নাচনীসকল আহিছে, আৰু বিশেষকৈ ভাল লাগিছে এই মঞ্চটোক যে সদৌ অসমৰ মাজত বিয়া পাই দিবলৈ চেষ্টা কৰিছে, এইটো বৰ ভাল হৈছে। নহ'লে অম্লানজ্যোতি তেলিয়াল গাঁৱতে আবদ্ধ হৈ থাকিলেহেঁতেন। আজি অম্লানজ্যোতিয়ে অসম ভিত্তি অসমত ঠাই পাইছে। সেইকাৰণে অম্লানজ্যোতিৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এইটো প্ৰতিযোগিতাটো সফল হোৱা কামনা কৰিছোঁ আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ সেই ৰিম্পী নাথ, তেওঁ একক প্ৰচেষ্টাৰে যি মহৎ কাম কৰিছে, তাৰ কাৰণে তেওঁক মই অন্তৰৰ পৰা শলাগ লৈছোঁ। আৰু বাকী বোৱাৰীসকলকো কৈছোঁ যে প্ৰয়োজন হ'লে তেওঁক সহায় সাৰথি কৰিব লাগে, যাতে বিদ্যালয়খন এখন নামজ্বলা বিদ্যালয় হয়। এইখিনি কথাকে কৈ আজি এই অনুষ্ঠানটো মই উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ।